অনুশীলনীৰ প্ৰথম প্ৰশ্নটোৱে হ'ল সুদ বছৰি গণনা কৰিলে প্ৰথম সূত্ৰটো ইউজ কৰিম ব্যৱহাৰ কৰিম বছৰি 4% সুতৰ হাৰত 10,000 টকাৰ 2 বছৰৰ সবৃদ্ধিমূল আৰু মিশ্ৰ সুদ নিৰ্ণয় কৰা ইয়াত কি দিয়া আছে আমি লিখি লওঁ তাৰ পিছত সূত্ৰটো প্ৰয়োগ কৰো দিয়া আছে মূলধন কিহেৰে বুজাইছিল p ৰে মূলধন কিমান টকা দিছে 10,000 টকা না 10,000 টকা বছৰি সুতৰ হাৰ যেহেতু আমাৰ বছৰি উলিয়াব কৈছে গতে বছৰি সুতৰ হাৰ যাক আমি r চিনেৰে বুজাও কিমান দিছে 4% সময়ক কিহেৰে বুজাও সূত্ৰ মতে n এৰে বুজাইছিল ন তে 2 বছৰ ইয়াত আমাৰ উলিয়াবলৈ কি কৈছে সবৃদ্ধিমূল এতেকে সবৃদ্ধিমূলক কিহেৰে বুজাইছিলো a ৰে বুজাইছিলো ইজ ইকুৱেল কোন সূত্ৰ ব্যৱহাৰ কৰিম p হোল ইনটু 1 প্লাস r বাই 100 হোল টু দি পাৱাৰ বছৰি কৈছে গতিকে n দিম তে মান কেটা বহাই যাও p ৰ মান কিমান আছে 10,000 টকা হোল ইনটু 1 প্লাস r ৰ মান আছে 4 ডিভাইডেড বাই 100 ইনটু n ৰ মান আছে কিমান বছৰ 2 বছৰ ক্যালকুলেশন কৰি যাও 10,000 কটাকটি কৰিলে এতিয়া নালাগে তেহলে কটাকটি কৰিলে কিমান হৈ আছে 4 যাব 125 ন তে ইয়াত হৈ আছে তলত হৈ আছে 25 এবাৰতে কৰি আছো ইয়াৰ তলত 1 আছে ন 1 আৰু 25 ৰ লহগু কিমান হৈছে 25 হৈ আছে তে 25 ৰ 1 গুণ 25 প্লাস 4 ভিতৰত এবাৰ গৈ 1 লিখি দিলো ওপৰত স্কয়াৰ দি দিলো কিমান হ'ব 10,000 ইনটু ইয়াত 26/25 যেহেতু ওপৰত স্কয়াৰ আছে আমি দুবাৰ লিখি দিও এবাৰতে কৰি আছে 26/25 কটাকটি কৰি চাও 25 এখৰ ভিতৰত গৈ আছে 4 বাৰ 0 দুটা আছে লগাই দিলো আকৌ এইটো 25 40 ৰ ভিতৰত গৈ আছে এবাৰ 15 বাকি 150 ভিতৰত গৈ আছে 6 বাৰ ন থাকিব কিমান 16 ইনটু 26 ইনটু 26 পূৰণ কৰি চোৱা কিমান হয় 10816 টকা সবৃদ্ধিমূল কিমান পাইছো 10,816 টকা এতিয়া আমাৰ এতেকে মিশ্ৰ সুদ উলিয়াব কৈছে ন এতেকে মিশ্র সুদ ইকুয়াল কিমান আছিল সবৃদ্ধিমূল মাইনাস মূলধন p মানে মূলধন a মানে সবৃদ্ধিমূল কিমান হৈছে 10,816 টকা মাইনাস মূলধন কিমান টকা দিছিলে 10,000 টকা মাইনাস কৰিলে কিমান হৈছে 816 টকা আকৰো বুজি পাইছা 2 নম্বৰ প্ৰশ্নটো বছৰি 12% সুতৰ হাৰত 15,625 টকাৰ 3 বছৰৰ সবৃদ্ধিমূল আৰু মিশ্ৰ সুদ উলিওৱা আগৰ নিচিনাই দিছে দিয়া আছে মূলধনক কি p আখৰে বুজাও কিমান টকা দিছে 15,625 টকা বছৰি সুতৰ হাৰ কিমান দিছে বছৰি সুতৰ হাৰ যাক আমি আৰেৰে বুজাও কিমান টকা দিছে 12% সময়ক এনেৰে বুজাইছো কিমান দিছে 3 বছৰ তে উলিয়াম কি এতেকে সবৃদ্ধিমূল মানে a ইকুৱেল সূত্ৰ কি আছিল p হোল ইনটু 1 প্লাস r বাই 100 ডিভাইডেড বাই n লিখিব লাগিব কাৰণ বছৰি উলিয়াবলৈ কৈছে p ৰ মান কিমান আছে 15,625 টকা 1 প্লাস r মানে হল 12 ডিভাইড বাই 100 n মানে 3 বছৰ তে আমাৰ কি হ'ব 15625 into 1 plus 4 কাটিলে 4 যাব 3 বাৰ
4 যাব 25 বার, তাহলে উপরতে আছে 3 তলতে আছে 25 হোল কিউব। ইয়াত 15625 ইনটু লহাগুলৈ কিমান হ'ব, লহাগু তলত যিমান আছে সেইটোৱে হয় লহাগু। ইয়াত তলৰটো আৰু ইয়াত সিঙ্গেল যেটো আছে ওপৰত আছে এটো লগত পূৰণ কৰিম। 25 ৰ 1 গুণ 25 প্লাস তলৰটো মিলি গ'ল, ওপৰত যিমান আছে এটো লিখি দিয়া হোল কিউব। কটাকটি কৰিলে চাও কিমান হয়, সেই কটাকটি পিছত কৰি আছো 15625 ইনটু ওপৰতে আছে 28/25। যেহেতু কিউব দিছে মই এইটো এই ভগ্নাংশটোক 3 বাৰ লিখি দিও ন, 28/25 ইনটু 28/25। কটাকটি কৰিলে 25 ইনটু 25 পূৰণ কৰিলে কিমান হৈ আছে 15625 হৈ আছে, আৰু ওপৰত আছে 15625 ইনটু 28 ইনটু 28 তে এইটো কেনসেল হৈ গ'ল, থাকিব ওপৰত কিমান হৈ আছে তেতিয়াহ'লে 28 ইনটু 28 ইনটু 28 টকা লিখি দিবা। পূৰণ কৰিলে কিমান হৈ আছে 21952 টকা, মানে 21952 টকা। এতিয়া আমি উলিয়াবলৈ কি কৈছে, হৰবৃদ্ধি মূল উলিয়ালো, এতিয়া উলিয়াবলৈ কৈছে মিশ্ৰ সুদ। আকৌ তেকে মিশ্ৰ সুদ উলিয়াও সূত্ৰ এটাই আছে ইয়াত, হৰবৃদ্ধি মূল মাইনাছ মূলধন। এতিয়া হৰবৃদ্ধি মূল 21952 মাইনাছ মূলধন কিমান আছিলে, মূলধন আমাৰ লৈছিলো 15625 টকা, মাইনাছ কৰিলে কিমান হৈ আছে 6327 টকা। সকলো বুজি পাইছা? 3 নম্বৰ প্ৰশ্নটো হ'ল মিশ্ৰ সুদত বছৰি 10% সুদৰ হাৰত 8000 টকা 3 বছৰৰ মূৰত কিমান টকা হ'বগৈ। ইয়াত কি দিয়া আছে, মূলধন আছে, আকৌ ইয়াতো বছৰি উলিয়াবলৈ কৈছে, গতিকে সেম অংক দিয়া আছে। মূলধন মানে পি কিমান টকা দিছে 8000 টকা, বছৰি সুদৰ হাৰ কিমান দিছে, বছৰি সুদৰ হাৰ মানে r ইকুৱেল 10%, সময় দিছে মানে n ইকুৱেল 3 বছৰ। উলিয়াবলৈ কি কৈছে কিমান টকা হ'বগৈ, মানে হৰবৃদ্ধি মূল, এতেকে হৰবৃদ্ধি মূল মানে a ইকুৱেল, যেহেতু বছৰ উলিয়াবলৈ কৈছে সূত্ৰ এটাই হৈ আছে, p হোল ইনটু 1 প্লাস r/100 ডিভাইডেড বাই ইনটু a হোল টু দি পাৱাৰ n। তে p ৰ মান কিমান আছে, p ৰ মান আছে 8000 টকা, 1 প্লাস r ৰ মান আছে 10 ডিভাইডেড বাই 100, n ৰ মান আছে 3 বছৰ। তে কৰাইলো 8000 1 এটো শুনে কেনসেল, 1 প্লাস 1/10 হোল কিউব, তো কিউব দিছো। তে লহাগুললৈ হল 8000, লহাগু কিমান হৈছে 10 হৈছে ন, 10 ৰ 1 গুণ 10, ওপৰত যেটো আছে সেম 1 হোল কিউব। তে আমি 8000 ইনটু ওপৰতে আছে 11 তলত হৈ আছে 10, তে কিউব আছে গতিকে 3 বাৰ লিখি দিও ইনটু 10 সৰি এটো 11, কেনসেল কৰি চাও, এটা শূন্য ইয়াৰ পৰা এটা শূন্য, ইয়াৰ পৰা এটা শূন্য, ইয়াৰ পৰা এটা শূন্য, সেম ইয়াৰ পৰা এটা শূন্য, ইয়াৰ পৰা এটা শূন্য, তে কিমান আছে ওপৰত 8 ইনটু 11 ইনটু 11 ইনটু 11 টকা। পূৰণ কৰি চাও কিমান হৈ আছে, পূৰণ কৰিলে 10648, পূৰণ কৰিবা 10648 সৰি 48 কৈছো 48 টকা। আগৰ বুজি পাইছা? 4 নম্বৰ প্ৰশ্নটো হ'ল বছৰি 12 সমস্ত 2 ভাগৰ 1% সুদৰ হাৰত 10240 টকাৰ 3 বছৰৰ মিশ্ৰ সুদ উলিওৱা। মিশ্ৰ সুদ উলিয়াব কৈছে, ইয়াত দিয়া আছে বছৰি দিয়া আছে ন, দিয়া আছে যি দিয়া আছে এইকেইটা লিখি লও, মূলধন
যাক পি আখৰে বুজোৱা হয় মূলধন কিমান টকা 10,240 টকা বছৰি সুতৰ হাৰ যাক আৰে বুজোৱা হয় কিমান আছে 12 সমস্ত 2 ভাগৰ 1% ইয়াক আমি লিখিব পাৰো তলত 2 12 2 গুণ 24 আৰু ওপৰটো যোগ কৰিলে 25% মানে 25/2 আৰু সময় যাক n এৰে বুজোৱা হয় সময় কিমান আছে 3 বছৰ এতেকে আমি কি উলিয়াম ফাৰ্ষ্টত সবৃদ্ধি মূল এতেকে সবৃদ্ধি মূল মানে a ইকুৱেল p মূলধন হোল ইনটু 1 প্লাস r বাই 100 ডিভাইডেড বাই n কারণ বছরে উলিয়াব কৈছে এখানে n দিছো p এর মান আছে 10,240 টাকা 1 প্লাস r এর মান আছে 25/2 তলত আছে 100 ডিভাইডেড বাই n এর মান হল 3 বছর আমি করো এটো 10240 ইনটু 1 প্লাস যেহেতু দুইটো হরণ হয়েছে 100 এর লগত আহিলে পূরণ হবো 2 ইনটু 100 ইয়াতে উপৰত হবো 25 হোল কিউব 25 এর ভিতৰত এবাৰ 100 এর ভিতৰত 4 বাৰ আমি এটো করো তলত হয়েছে 10240 1 প্লাস 1/8 হোল কিউব আমি লসাগু লম 10240 লসাগু কিমান হয়েছে 8 হয়েছে 8 প্লাস 1 হোল কিউব মানে তলৰটোৰ লগত ইয়াত লব যেটো আছে এটো পূৰণ কৰিম এটাৰ গণিত মানে পিছত ইয়াৰ তলৰটোৰ লগত এটো তলত মিলালে ওপৰত যিমান আছে সেম হলে ওপৰত যিমান আছে এটো লিখি দিম সেম পূৰণ কৰিছা 10240 ইনটু ওপৰত হৈছে 9 তলত হ'ব 8 যেহেতু কিউব আছে টোটাল 3 বাৰ লিখো ইনটু 9/8 তিনিবাৰ হৈ গল কটাকটি কৰি চাও 8 যাব 10 এর ভিতৰত এবাৰ বাকি 2 22 এর ভিতৰত 8 2 গুণ 16 বাকি 6 64 এর ভিতৰত 8 বাৰ এটা শূন্য আছে দি দিলো শূন্য তে ইয়াৰ ভিতৰত আকৌ 8 যাব নে চাও 8 যাব 12 এর ভিতৰত এবাৰ 4 যাব 8 যাব 12 এর ভিতৰত 4 বাৰ সরি 8 যাব 12 এর ভিতৰত এবাৰ বাকি আছে 4 48 এর ভিতৰত সবার এটা শূন্য আছে লিখি দিলো আকৌ এইটো 8 যাব দুবাৰ এটা শূন্য 2 মানে তেতিয়ালে কিমান হ'ব 20 ইনটু 9 ইনটু 9 ইনটু 9 পূৰণ কৰি চাও কিমান হয় কিমান হৈছে 14580 টকা এতিয়া আমাৰ উলিয়াবলৈ কৈছে মিশ্ৰ সুদ না এতেকে মিশ্ৰ সুদ সমান সমান মূল সবৃদ্ধি মূল মাইনাস মূলধন সবৃদ্ধি মূল কিমান আছিলে 14580 টকা মাইনাস মূলধন আছিলে 10240 টকা 14580 টকাৰ পৰা 10240 টকা মাইনাস কৰিলে কিমান থাকিব 4340 টকা মাইনাস কৰি লব ইয়াতে কৰি আছো লাগিলে 14580 তাৰ পৰা কিমান মাইনাস কৰিব লাগিব 240 ইয়া শূন্যৰ পৰা শূন্য গুছি গলে শূন্য এটাৰ পৰা 4 গুছি গলে 4 5ৰ পৰা 2 গুছি গলে থাকিব 3 14ৰ পৰা 10 4ৰ পৰা শূন্য গুছি গলে 4 1ৰ পৰা 1 গুছি গলে শূন্য হৈ গল আশা কৰো বুজি পাইছা কিপ ওয়াচ মাই চেনেল সাবস্ক্ৰাইব কৰিবা লগৰ বিলাকৰ লগত শেয়াৰ কৰিবা থ্যাংক ইউ